মুছলমান কাৰো গোলাম নহয়, মুছলমানক গোলাম বুলি ভবাটো ভুল। মুছলমান সকলক লৈ যদি আপোনালোকৰ বিৰূপ মন্তব্য কৰিব আছে তেতিয়াহ'লে তেনে বিৰূপ মন্তব্য আপোনালোকে কৰাটো বন্ধ কৰক। আজি উজনিলৈ মিয়াক যোৱা বন্ধ কৰি দিয়া হৈছে। আজি উজনি অসমলৈ মিয়া শ্ৰমিকসকল যাব নালাগে। কেইদিনমান পিছত উজনি অসমলৈ IAS হিচাপে IPS হিচাপে মিয়াসকল যাব পাৰিব। উজনি অসমৰ জিলাই জিলাই দেখিবলৈ পাব IPS IAS অফিচাৰ মিয়াসকলৰ মাজত। গতিকে মিয়াসকলে নিজক তেনেদৰে এক জিহাদৰ বাবে আৰম্ভ কৰক বা এক যাত্ৰা কৰক। মিয়াসকলে আৰম্ভ কৰিব লাগে অসমত জিহাদ। মুছলমানসকলক জিহাদ কৰিবৰ বাবে এইবাৰ আহ্বান জনাইছে আমছু নেতাই। আমছু নেতা ৰেজাউল কৰিম চৰকাৰে জনসমাৱেশত কয় যে মুছলমানৰ বৰ্তমান জিহাদ কৰাৰ সময় আৰু সেই জিহাদ হ'ব লাগে শিক্ষাৰ জিহাদ। শিক্ষাৰ জিহাদ কৰি মুছলমানসকলে নিজক প্ৰগতিৰ শীৰ্ষ স্থানত গৈ অৱনীত কৰাব লাগে। আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এই মুহূৰ্তৰ ডাঙৰ খবৰ। এইবাৰ আমছু নেতাৰ গুৰুত্বপূৰ্ণ মন্তব্য, মুছলমান কাৰো গোলাম নহয়, এইখন দেশৰে নাগৰিক, এইখন দেশত মুছলমানৰ সমান অধিকাৰ। উজনিৰ ইটা ভাটাত কাম কৰিবলৈ নহয়, আয়ুক্ত হৈ কাম কৰিবলৈ যাব মিয়া। অতি কম সময়ৰ ভিতৰত একেখন জিলাৰ নেতৃত্ব দিব মিয়া সন্তানে। মুছলমানৰ নাম লৈ হিন্দু লোকে কৰি আছে বিশেষ মাংস ৰপ্তানি। মুছলমানে কি খাব কি নাখাব সেই কথা মুছলমানে ভাবিব, আপোনালোকে ভাবিব নালাগে। মিয়াই কলমেৰে উত্তৰ দিবৰ বাবে সাজু হৈছে এই মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। মুছলমানসকলক এতিয়া শিক্ষিত বুলি ভাবিবলৈ আৰম্ভ কৰক, কাৰণ তেওঁলোক শিক্ষিত হৈছে। অসমৰ প্ৰত্যেকজন সংখ্যালঘুই জেহাদ কৰিব লাগে আৰু সেই জেহাদ হ'ব লাগে শিক্ষাৰ জেহাদ। শিক্ষাৰ বিপ্লৱ কৰিব লাগিব সংখ্যালঘুসকলে, মুছলমানসকলে। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ উদাত্ত ভাষণ। ৰেজাউল কৰিম চৰকাৰে শেহতীয়াভাৱে গো মাংস নিষিদ্ধ কৰা, হোটেল ৰেষ্টুৰেণ্টত যে নিষিদ্ধ কৰা হৈছে, ৰাজহুৱা স্থানত যে নিষিদ্ধ কৰা হৈছে সেই সন্দৰ্ভত আৰু লগতে উজনি অসমলৈ মিয়া যাব নোৱাৰা বিষয়টো সন্দৰ্ভত মন্তব্য কৰিছে। তেওঁ কৈছে অতি কম সময়ৰ ভিতৰত একোখন জিলাৰ নেতৃত্ব দিব মিয়া সন্তানে। IAS IPS হিচাপে নিজক সাজু হ'বৰ বাবে আহ্বান জনালে মিয়াসকলক। মুছলমানে কি খাব কি নাখাব সেই কথা মুছলমানে ভাবিব, গতিকে আনে ভাবিব নালাগে বুলি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰে কৈছে মিয়াই কলমেৰে উত্তৰ দিবৰ বাবে সাজু হৈছে। মুছলমানসকল এতিয়া শিক্ষিত হৈছে, গতিকে শিক্ষাৰ এক নতুন বিপ্লৱৰ আৰম্ভ কৰিব লাগে মুছলমানসকলে। এয়া নতুন সময় মুছলমানসকলৰ বাবে আৰু সেয়া সময় হৈছে জিহাদ কৰাৰ, আৰু জিহাদ হ'ব লাগিব শিক্ষাৰ জিহাদ। শিক্ষাৰ জৰিয়তে মুছলমানসকলে দেখুৱাই দিব লাগিব তেওঁলোকৰ প্ৰগতি, তেওঁলোকৰ উন্নতি। একোখন জিলা, উজনি অসমৰ একোখন জিলাৰ নেতৃত্ব দিব পাৰিব লাগিব মিয়াসকলে। আজি ইটা ভাটাত কাম কৰিব যাব নালাগে, আজি শ্ৰমিক হিচাপে কাম কৰিব যাব নালাগে। এটা সময় আহিব য'ত IPS হিচাপে IAS হিচাপে যাব পাৰিব মিয়াসকল। ৰেজাউল কৰিম চৰকাৰৰ মন্তব্যৰ কিছু অংশ আমি আপোনালোকক শুনাই লৈছোঁ। মাংস খাব নালাগে। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছো, আমি কি মাংস খাম, কি পিন্ধিম, কেনেকে চলিম, আপোনাৰ কোৱাৰ নৈতিক অধিকাৰ নাই। আপোনাৰ নৈতিক অধিকাৰ নাই। আমি সকলো জাতি জনগোষ্ঠীক সন্মান জনাই আমি কেনেকে খাব লাগে, কেনেকে চলিব লাগে, কেনেকে পিন্ধিব লাগে, এই কথাটো আপুনি সংখ্যালঘু ৰাইজক শিকাব নালাগে। আপুনি সদায় লাঠি, পুলিচ, আইন কানুনৰ ভয় দেখুৱাই সংখ্যালঘুক ডমিনেট কৰিব বিচাৰিব, এইটো আমি মানি নলওঁ। সংখ্যালঘুসকল জাগ্ৰত হৈ উঠিব, আৰু জাগ্ৰত হৈ উঠিলে সংখ্যালঘু ৰাইজে যদি আন্দোলন ৰাজপথত কৰে হিমন্ত বিশ্ব শৰ্মাৰ মেচিনাৰী বিকল হৈ যাব। নাটক। শ্ৰীৰামপুৰৰ পৰা গৰু গৈ মেঘালয় পায়, মেঘালয়ত কি কাটে না নাকাটে? মেঘালয়ত গৈ কাটি আছে, তোমাৰ ৰাস্তা দি কিয় যাব দিয়া? কিয় যাব দিয়া ইমান যদি সন্মান? মেঘালয়ৰ মুখ্যমন্ত্ৰীক বুকুত ধৰি সাৱটি কৰ্মতাম কিয় কৰা? মেঘালয়ৰ মুখ্যমন্ত্ৰীটো গৌ মাংস খায়, অৰুণাচলৰ মুখ্যমন্ত্ৰী গৌ মাংস খায়, ইমান ভাল ৰিলেশ্যন কিয়? উত্তৰ পূৰ্বাঞ্চলৰ নেডাৰ সভাপতি আপুনি এৰি দিব লাগিছিল। আপুনি 5 ষ্টাৰ হোটেলত কিয় যায়? আজি মুখ্যমন্ত্ৰী যদি দম আছে, আল কাবিৰ শুনাত নামটো মুছলমান লাগে নে নাই? আল কাবিৰ হৈছে ভাৰতবৰ্ষৰ গৌ ৰপ্তানি কৰাত 2য় স্থান অধিকাৰ কৰিছে। আল কাবিৰ মাংস এই দেশৰ পৰা সেই দেশলৈ প্ৰেৰণ কৰে। তাৰ মালিক হৈছে সতীশ হিন্দু মানুহ, নাম কিন্তু দিছে আল কাবিৰ। আৰবিয়ান এক্সপৰ্টিং প্ৰাইভেট লিমিটেড, নাম চাব, আৰবিয়ান এক্সপৰ্টিং প্ৰাইভেট লিমিটেড নাম দিছে। ইয়াৰ মালিক হৈছে সুনীল। চিন্তা কৰক, আমাক খাব, আমাৰ খোৱা বস্তু আমি খাম, তাতে তেওঁ পুলিচ লগাই আইন লগাই বাধা দিব, আৰু তেওঁলোকৰ মানুহ গৈ ভাৰতবৰ্ষৰ ভিতৰত
তৃতীয় বিশ্বৰ দেশ হৈছে বৰ্তমান ভাৰত, তৃতীয় স্থানত আছে গৰু ৰপ্তানি কৰাত, গৰুৰ মাংস ৰপ্তানি কৰাত। আৰু তেওঁলোকে মুছলমানৰ নাম দি হিন্দু মানুহে গৰু ৰপ্তানি কৰি আছে, তাত তেওঁৰ বাধা দিয়াৰ ক্ষমতা নাই। ভয় ভয় পাত্তা কাটা যাব। দুৰ্বলৰ লগত সদায় বলিৰ আক্ৰমণ। গতিকে এই ধৰণৰ কথা বতৰা কিয় কয় জানে? তেওঁ এটা অস্থিৰ পৰিৱেশ বিচাৰে। আমি এই সমস্যাবোৰৰ সমাধান বিচাৰিবলৈ হলে আমি শিক্ষিত হব লাগিব। হব লাগিব নে ভাই? আমি শিক্ষিত হব লাগিব। হিমন্ত বিশ্ব শৰ্মাক যদি জবাব দিব লাগে, গালি কাজিয়াৰে নহয়, কলমৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক জবাব দিব লাগিব আৰু উত্তৰ দিব লাগিব। আমাৰ ল'ৰা ছোৱালীয়ে টেবুলত থপৰিয়াই হিমন্ত বিশ্ব শৰ্মাক ক'ব লাগিব, আপোনাৰ অন্যায় আমি মানি নলওঁ, আমি শিক্ষিত হৈছো, আমি জ্ঞানী হৈছো, আমি বুজি পাওঁ, প্ৰতিটো অন্যায় আপোনাৰ মানি লোৱা নহব। তেতিয়াহে আমি হিমন্ত বিশ্ব শৰ্মাক জবাব দিব পাৰিম। জেহাদ শব্দৰ অৰ্থ বিভিন্ন অপব্যাখ্যা কৰে নে নাই? মই আমচুৰ সভাপতি হিচাপে কৈছো, অসমৰ প্ৰত্যেকজন সংখ্যালঘু ৰাইজ জেহাদ কৰিব লাগিব। সেই জেহাদটো হৈছে শিক্ষাৰ জেহাদ, শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰিব লাগিব, ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিব লাগিব। আপোনালোকে ভাবিছে পৃথিৱীত ঘূৰাই এই গুলি কৰি মানুহবোৰে বন্দুক বিলাক এই সদায় শক্তিশালী হয় নে নাই? এই প্লেন দি বোমা পেলোৱা বস্তুবিলাকে এনেকে শক্তিশালী, এইটো ভাবি আছে আপোনালোকে? ভাবিলে হয় নে নাই? সাধাৰণতে আমি সেইটো ভাবো, কিন্তু মই জানো, আপোনালোকেও জানে, কলমতকে শক্তিশালী অস্ত্ৰ পৃথিৱীত আজিলৈকে তৈয়াৰ হোৱা নাই। আমাৰ উত্তৰ আমি কলম নামৰ অস্ত্ৰটোৰে হিমন্ত বিশ্ব শৰ্মাক দিব লাগিব। প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে আমি দিব লাগিব, আমি যুঁজিব লাগিব। সেইকাৰণে কৈছো, শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰক, শিক্ষাৰ আন্দোলন সৃষ্টি কৰক, পেটত গামোচা বান্ধি লওক, এসাঁজ খাই এসাঁজ নাখাই হলেও নিজৰ সন্তানক স্কুললৈ পঠাই দিয়ক। ইটা ভাটাত নহয়, কেৰেলাত নহয়, চাহৰ দোকানত নহয়। আজি আপুনি ইটা ভাটা পঢ়াই দিছে, কেৰেলাত পঢ়াই দিছে, চাহৰ দোকানত পঢ়াই দিছে, কাইলৈ আপোনাৰ সন্তানটোৱে নিজৰ আত্মমৰ্যাদা বুজি নাপায়, কোনোবাই অন্যায়ভাৱে তাৰ ওপৰত অত্যাচাৰ কৰিলে তেওঁ আত্মসমৰ্পণ কৰি গুচি আহিব। কিন্তু আপোনাৰ সন্তানটোক যদি অন্তত কলমৰ শক্তিৰে BA পাছ কৰাই কেৰেলা হওক, উজনি অসম হওক, মধ্য অসম হওক, গুৱাহাটীত হওক পঠাই দিয়ে, আপোনাৰ ল'ৰাই এই কলমৰ শক্তিৰে কাৰো ওচৰত আঁঠু লৈ আত্মসমৰ্পণ নকৰে, লাগিলে মৰি যাব, তথাপিও অন্যায়ৰ প্ৰতিবাদ কৰি আহিব। এইটোৱে হৈছে শিক্ষাৰ পাৱাৰ, এইটোৱে হৈছে শিক্ষাৰ পাৱাৰ। গতিকে সেই ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক। ছোৱালী হওক ল'ৰা হওক, ছোৱালীক বিয়া দিলেই গৈ গুচি যাব, এই মনোভাৱবোৰ আমি ত্যাগ কৰিব লাগিব। আপোনাৰ ল'ৰাতকৈ আপোনাৰ ছোৱালীও বহুত নাম কৰিব পাৰে। আজি দুখৰ বিষয়, APSC ৰিজাল্ট দিছে, সংখ্যালঘু মাত্ৰ কেইজনমান যুৱকে পাইছে। নাঙল ভাঙাৰ পৰা প্ৰতিজন অভিভাৱকে সিদ্ধান্ত গ্ৰহণ কৰক, UPSC হওক APSC হওক, যাতে চিৰাং জিলাৰ পৰা অন্তত 10টাকে সংখ্যালঘু যুৱক প্ৰতি বছৰে ওলাব পাৰে, 10টাকে যুৱতী যাতে প্ৰতি বছৰে আমি ওলাব পাৰো, এই ব্যৱস্থা আমি কৰিব লাগিব। ডক্টৰ বহুত হল, টেট মাষ্টৰ বহুত হল, ইঞ্জিনিয়াৰ বহুত হল, এতিয়া আমি প্ৰশাসনিক লেভেলত যাব লাগিব। আমি প্ৰশাসনিক লেভেলত যাব লাগিব। কয় নহয়, উজনি অসমত মিয়া আহিবলৈ নিদিওঁ, গুৱাহাটীত মিয়া আহিব নালাগে। য়েছ, আমি ব্ৰেইনত সিদ্ধান্ত লৈ ল'ব লাগে যে উজনি অসম আৰু গুৱাহাটীত মিয়া নহয়, মিয়াৰ সন্তান IAS IPS বনাই তোমালোকক নেতৃত্ব দিবলৈ পঠিয়াই দিয়া হ'ব। এই সংকল্প সংখ্যালঘু ৰাইজে লওক। 10 বছৰ কষ্ট কৰক, কিমান গালি খাব, কিমান অন্যায় সহ্য কৰিব, 10 বছৰৰ সিদ্ধান্ত গ্ৰহণ কৰক। যদি এই জাতিটোৱে 10 বছৰ যদি কষ্ট কৰে, এই খাটি খোৱা জাতি, কষ্ট কৰিব পৰা জাতিয়ে যদি কষ্ট কৰিব পাৰে, মাত্ৰ 10 বছৰ সন্তানৰ পিছত দিয়ক, আপোনাৰ সন্তানে এটা এটা জিলাত নেতৃত্ব দিব প্ৰশাসনিকভাৱে, গোটেই ভাৰতবৰ্ষৰ নেতৃত্ব দিব। সেইকাৰণে কৈছো, শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ক, ছোৱালী শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ক। গো মাংস খাব নালাগে। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছো, আমি কি মাংস খাম, কি পিন্ধিম, কেনেকে চলিম, আপোনাৰ কোৱাৰ নৈতিক অধিকাৰ নাই, আপোনাৰ নৈতিক অধিকাৰ নাই। আমি সকলো জাতি জনগোষ্ঠীক সন্মান জনাই আমি কেনেকে খাব লাগে, কেনেকে চলিব লাগে, কেনেকে পিন্ধিব লাগে, এই কথাটো আপুনি সংখ্যালঘু ৰাইজক শিকাব নালাগে। আপুনি সদায় লাঠি, পুলিচ, আইন কানুনৰ ভয় দেখুৱাই সংখ্যালঘুক ডমিনেট কৰিব বিচাৰিব, এইটো আমি মানি নলওঁ। সংখ্যালঘু অকল জাগ্ৰত হৈ উঠিব, আৰু জাগ্ৰত হৈ উঠিলে সংখ্যালঘু ৰাইজে যদি আন্দোলন ৰাজপথত কৰে, হিমন্ত বিশ্ব শৰ্মাৰ মেচিনাৰী বিকল হৈ যাব। নাটক, শ্ৰীৰামপুৰৰ পৰা গৰু গৈ মেঘালয় পায়, মেঘালয়ত কি কাটে,
না নাকাটে? মেঘালয়ত গৈ কাটি আছে, তোমাৰ ৰাস্তা দি কিয় যাব দিয়া? কিয় যাব দিয়া ইমান যদি সন্মান? মেঘালয়ৰ মুখ্যমন্ত্ৰীক বুকুত ধৰি সাৱটি কৰ্মতম কিয় কৰা? মেঘালয়ৰ মুখ্যমন্ত্ৰীটো গৌ মাংস খায়, অৰুণাচলৰ মুখ্যমন্ত্ৰী গৌ মাংস খায়, ইমান ভাল ৰিলেশ্যন কিয়? উত্তৰ পূৰ্বাঞ্চলৰ নেডাৰ সভাপতি আপুনি এৰি দিব লাগিছিল। আপুনি 5 ষ্টাৰ হোটেলত কিয় যায়? আজি মুখ্যমন্ত্ৰী যদি দম আছে, আল কাবিৰ শুনাত নামটো মুছলমান লাগে নে নাই? আল কাবিৰ হৈছে ভাৰতবৰ্ষৰ গৌ ৰপ্তানি কৰাত 2য় স্থান অধিকাৰ কৰিছে। আল কাবিৰ মাংস এই দেশৰ পৰা সেই দেশলৈ প্ৰেৰণ কৰে। তাৰ মালিক হৈছে সতীশ হিন্দু মানুহ, নাম কিন্তু দিছে আল কাবিৰ। আৰবিয়ান এক্সপোর্টিং প্রাইভেট লিমিটেড নাম চাব, আরবিয়ান এক্সপোর্টিং প্রাইভেট লিমিটেড নাম দিছে। ইয়াৰ মালিক হৈছে সুনীল। চিন্তা কৰক, আমাক খাব, আমাৰ খোৱা বস্তু আমি খাম, তাতে তেওঁ পুলিচ লগাই আইন লগাই বাধা দিব, আৰু তেওঁলোকৰ মানুহ গৈ ভাৰতবৰ্ষৰ ভিতৰত 3য় বিশ্বৰ দেশ হৈছে বৰ্তমান ভাৰত, 3য় স্থানত আছে গৰু ৰপ্তানি কৰাত, গৰুৰ মাংস ৰপ্তানি কৰাত। আৰু তেওঁলোকে মুছলমানৰ নাম দি হিন্দু মানুহে গৌ ৰপ্তানি কৰি আছে, তাত তেওঁৰ বাধা দিয়াৰ ক্ষমতা নাই। ভয় পাত্তা কাটা যাব। দুৰ্বলৰ লগত সদায় বলিৰ আক্ৰমণ। গতিকে এই ধৰণৰ কথা বতৰা কিয় কয় জানে? তেওঁ এটা শাস্তিৰ পৰিৱেশ বিচাৰে। আমি এই সমস্যাবোৰৰ সমাধান বিচাৰিবলৈ হলে আমি শিক্ষিত হব লাগিব। হব লাগিব নে ভাই? আমি শিক্ষিত হব লাগিব। হিমন্ত বিশ্ব শৰ্মাক যদি জবাব দিব লাগে, গালি কাজিয়াৰে নহয়, কলমৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক জবাব দিব লাগিব আৰু উত্তৰ দিব লাগিব। আমাৰ ল'ৰা ছোৱালীয়ে টেবুলত থপৰিয়াই হিমন্ত বিশ্ব শৰ্মাক ক'ব লাগিব, আপোনাৰ অন্যায় আমি মানি নলওঁ, আমি শিক্ষিত হৈছো, আমি জ্ঞানী হৈছো, আমি বুজি পাওঁ, প্ৰতিটো অন্যায় আপোনাৰ মানি লোৱা নহব। তেতিয়াহে আমি হিমন্ত বিশ্ব শৰ্মাক জবাব দিব পাৰিম। জেহাদ শব্দৰ অৰ্থ বিভিন্ন অপব্যাখ্যা কৰে নে নাই? মই আমচুৰ সভাপতি হিচাপে কৈছো, অসমৰ প্ৰত্যেকজন সংখ্যালঘু ৰাইজ জেহাদ কৰিব লাগিব। সেই জেহাদটো হৈছে শিক্ষাৰ জেহাদ, শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰিব লাগিব, ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিব লাগিব। আপোনালোকে ভাবিছে পৃথিৱীত ঘূৰাই এই গুলি কৰি মানুহ মৰা বন্দুক বিলাকে সদায় শক্তিশালী হয় নে নাই? এই প্লেন দি বোমা পেলোৱা বস্তুবিলাকে এনেকৈ শক্তিশালী, এইটো ভাবি আছে আপোনালোকে? ভাবি দেখা হয় নে নাই? সাধাৰণতে আমি সেইটো ভাবো, কিন্তু মই জানো, আপোনালোকেও জানে, কলমতকে শক্তিশালী অস্ত্ৰ পৃথিৱীত আজিলৈকে তৈয়াৰ হোৱা নাই। আমাৰ উত্তৰ, আমি কলম নামৰ অস্ত্ৰটোৰে হিমন্ত বিশ্ব শৰ্মাক দিব লাগিব, প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে আমি দিব লাগিব, আমি যুঁজিব লাগিব। সেইকাৰণে কৈছো, শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰক, শিক্ষাৰ আন্দোলন সৃষ্টি কৰক, পেটত গামোচা বান্ধি লওক, এসাঁজ খাই এসাঁজ নাখাই হলেও নিজৰ সন্তানক স্কুললৈ পঠাই দিয়ক। ইটা ভাটাত নহয়, কেৰেলাত নহয়, চাহৰ দোকানত নহয়। আজি আপুনি ইটা ভাটা পঢ়াই দিছে, কেৰেলাত পঢ়াই দিছে, চাহৰ দোকানত পঢ়াই দিছে, কাইলৈ আপোনাৰ সন্তানটোৱে নিজৰ আত্মমৰ্যাদা বুজি নাপায়, কোনোবাই অন্যায়ভাৱে তাৰ ওপৰত অত্যাচাৰ কৰিলে তেওঁ আত্মসমৰ্পণ কৰি গুচি আহিব। কিন্তু আপোনাৰ সন্তানটোক যদি অন্তত কলমৰ শক্তিৰে BA পাছ কৰাই কেৰেলা হওক, উজনি অসম হওক, মধ্য অসম হওক, গুৱাহাটীত হওক পঠাই দিয়ে, আপোনাৰ ল'ৰাই এই কলমৰ শক্তিৰে কাৰো ওচৰত আঁঠু লৈ আত্মসমৰ্পণ নকৰে, লাগিলে মৰি যাব, তথাপিও অন্যায়ৰ প্ৰতিবাদ কৰি আহিব। এইটোৱে হৈছে শিক্ষাৰ পাৱাৰ, এইটোৱে হৈছে শিক্ষাৰ পাৱাৰ। গতিকে সেই ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক। ছোৱালী হওক ল'ৰা হওক, ছোৱালীক বিয়া দিলেই গৈ গুচি যাব, এই মনোভাৱবোৰ আমি ত্যাগ কৰিব লাগিব। আপোনাৰ ল'ৰাতকে আপোনাৰ ছোৱালীও বহুত নাম কৰিব পাৰে। আজি দুখৰ বিষয়, APSC ৰিজাল্ট দিছে, সংখ্যালঘু মাত্ৰ কেইজনমান যুৱকে পাইছে। নাঙল ভাঙাৰ পৰা প্ৰতিজন অভিভাৱকে সিদ্ধান্ত গ্ৰহণ কৰক, UPSC হওক APSC হওক, যাতে চিৰাং জিলাৰ পৰা অন্তত 10টাকে সংখ্যালঘু যুৱক প্ৰতি বছৰে ওলাব পাৰে, 10টাকে যুৱতী যাতে প্ৰতি বছৰে আমি ওলাব পাৰো, এই ব্যৱস্থা আমি কৰিব লাগিব। ডক্টৰ বহুত হল, টেট মাষ্টৰ বহুত হল, ইঞ্জিনিয়াৰ বহুত